আকান্ত নাট্য মঞ্চত অনুষ্ঠিত কৰা হৈছে নাট্য সমাৰোহ। যোৰহাটৰ নোৱালীস্থিত টোৱাকান্ত নাট্য মঞ্চত তিনিদিনীয়া কাৰ্যসূচীৰে কেতেকী নাট্য সংগঠন আৰু ঢেকীয়াজুলি যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে নাট সমাৰোহ। 18 জুলাইৰ পৰা 3টা দিনতে 3খনকৈ মননশীল নাটক মঞ্চস্থ হ'ব। ইয়াৰে তৃতীয় নিশা অৰ্থাৎ 20 জুলাইত বিনয় শইকীয়াৰ ৰচনা আৰু মনীষা ৰাগিনীৰ পৰিচালনাৰ কেতেকী নাট্যগোষ্ঠীয়ে মঞ্চস্থ কৰিবলগীয়া নাটক প্ৰেমৰ এক দস্তাবেজ সপোনতে আপোন তুমিৰ মূল আখৰা অনুষ্ঠিত হৈ যায়। নাটকখনিৰ সংগীত সজাইছে মনদীপ মাজুলীয়ে। উল্লেখযোগ্য যে উক্ত নাটকখনিৰ প্ৰদৰ্শনৰ প্ৰাক মুহূৰ্তত এখনি নৃত্য আলেখ্য প্ৰদৰ্শন কৰা হ'ব। জাগৃতি শইকীয়াৰ ৰচনা আৰু নৃত্য নিৰ্দেশনা কৰিছে শৰৎবাপী শইকীয়াই। সন্ধিয়া 7 বজাৰ পৰা হ'ব লগা প্ৰতিটো দৰ্শনীত উদ্যোক্তাসকলে সকলোৰে উপস্থিতি কামনা কৰিছে। সকলো ঠাইতে বেলেগ বেলেগ অভিজ্ঞতা হয়, খুবেই ভাল লাগে, নিজেও শিকিব পাৰি, যিহেতু এতিয়াও শিকাৰো বুলিয়ে ভাবোঁ নিজকে। যোৰহাট, নোৱালী, ঢেকীয়াজুলিত টোৱাকান্ত নাট্য মঞ্চত 3দিনীয়া কাৰ্যসূচীৰে নাট্য সমাৰোহ আয়োজন কৰা হৈছে। তাৰে প্ৰথম নিশা হ'ব তৰাজান নাট্য সন্মিলনৰ হাৰমাল, দ্বিতীয় নিশা প্ৰণৱ বৰদলৈদেৱৰ নাটক ভৱেন মাষ্টৰ, আৰু তৃতীয় দিনা ইয়াৰে যিটো নাট্যগোষ্ঠী কেতেকী বুলি অপেচাদাৰী নাট্যগোষ্ঠী, তাতে মই এখন নাটকৰ পৰিচালনাৰ দায়িত্ব মোৰ ওপৰত আহি পৰিলে। নাটকখন শ্ৰদ্ধাৰ দাদা বিনয় শইকীয়া দেৱৰ ৰচনা প্ৰেমৰ এক দস্তাবেজ সপোনতে আপোন তুমি। নাটকখনত খুব সূক্ষ্ম অনুভূতি কিছুমান আছে, গতিকে নতুন অভিজ্ঞতা হৈছে, মই কৈছোঁৱেই, আৰু শিল্পীসকলেও যথেষ্ট সহযোগিতা আগবঢ়াইছে। আৰু তাৰ আগত এখন নৃত্য নাটিকা আছে, গীতি নৃত্যালেখ্য আছে, কৰিঅ'গ্ৰাফ কৰিছে শৰৎবাপী শইকীয়া, সামগ্ৰিক পৰিকল্পনা মোৰে, আৰু এগৰাকী সৰু ছোৱালী হায়াৰ ছেকেণ্ডেৰী দি উঠিছে, খুব মেধাৱী ছাত্ৰী জাগৃতি শইকীয়া, তেওঁ ৰচনা কৰিছে প্ৰতিমা পাণ্ডে বৰুৱাৰ ওপৰত। গতিকে আগত নৃত্যালেখ্য হস্তীৰ কন্যা, তাৰ পিছ মুহূৰ্ততে আমাৰ নাটক আছে প্ৰেমৰ এক দস্তাবেজ সপোনতে আপোন তুমি। গতিকে সমূহ নাট্যপ্ৰেমী ৰাইজক আহ্বান জনাইছোঁ, আহকচোন নাট্য সন্ধিয়াটো উপভোগ কৰক। সন্ধিয়া 7 বজাৰ পৰা আহক। ধন্যবাদ। ভাল অনুভৱ, খুব সুন্দৰ এটা অনুষ্ঠান। 3দিনীয়াকৈ ঢেকীয়াজুলিত এই অনুষ্ঠান ভাগি হৈছে, আৰু ইয়াৰ প্ৰত্যেক দিনাই এখন সুন্দৰ নাটক আছে, আৰু শেষৰ দিনাখন যিখন নাটক হ'ব সেইখন পৰিচালনা কৰিছে মনীষা ৰাগিনীয়ে, আৰু নাটকখন লিখিছে নাট্যকাৰ হৈছে বিনয় শইকীয়াদেৱ। আৰু তাত এখন নাটক হোৱাৰ আগে আগে এখন আলেখ্য হ'ব। সেই আলেখ্যখনৰ যিখিনি গীত আছে, হস্তীৰ কন্যা বুলি নামটো দেই, হস্তীৰ কন্যাৰ নাম প্ৰতিমা পাণ্ডেৰ ওপৰত নিৰ্মিত এখন আলেখ্য, আৰু সেই আলেখ্যখনৰ গীতসমূহ মই কৰিঅ'গ্ৰাফি কৰিছোঁ। আৰু এখন সুন্দৰ মূল নাটক তাৰ পিছতে আৰম্ভ হ'ব, সপোনতে আপোন তুমি, মনীষা ৰাগিনীৰ পৰিচালনাৰে।